মাঘৰ প্ৰথম দিনটোত নলবাৰীৰ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী মন্দিৰ দেৱালয়ত ভক্তৰ ভিৰ। ৰাতিপুৱাৰ পৰা লানি নিচিগা ভক্তপ্ৰাণ ৰাইজৰ সমাগমত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি। মাঘ মাহৰ পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমে লোকে লোকাৰণ্য হৈ পৰিল নলবাৰী জিলাৰ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণ। দশম শতিকাত আহোমৰ ৰাজত্বকালত প্ৰতিষ্ঠিত অসমৰ অন্যতম শক্তিপীঠ ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয়ত আজি মাঘ মাহৰ প্ৰথম দিনা মা কালীৰ আশীষ লোৱাৰ মানসেৰে অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰে। ঐতিহাসিক বালিলেচা শ্ৰী শ্ৰী কালী মন্দিৰ দেৱালয়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে মা কালীৰ আশীষ লোৱাৰ মানসেৰে উপস্থিত হৈ মা কালীৰ পূজা অৰ্চনা কৰে। বিগত কেইবছৰমানৰ পৰা ভক্তৰ সমাগম পূৰ্বতকৈ বহু বৃদ্ধি পোৱাত বৰ্তমানৰ পৰিচালনা সমিতিৰ সবল নেতৃত্বত পৰিচালনা সমিতিয়ে মন্দিৰৰ ভক্তৰ সুবিধা অসুবিধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সুন্দৰ পৰিৱেশৰ মাজেৰে মন্দিৰ পৰিচালনা কৰি এটা সুস্থিৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে মা কালী দেৱালয়লৈ অহা দূৰণিবতীয়া ভক্তৰ সুবিধাৰ্থে ৰাইজৰ দান বৰঙণিৰে সকলো অসুবিধা দূৰ কৰা চেষ্টা অব্যাহত ৰাখিছে বুলি বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয় পৰিচালনা সমিতিৰ সভাপতি সতীশ দাসে জানিবলৈ দিয়ে। নমস্কাৰ। বালিলেচা শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণত উপস্থিত হোৱা পৰম ভক্তবৃন্দক শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা আৰু পবিত্ৰ মাঘ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ ভূমিত আজি তেখেতসকলৰ যি উপস্থিতি, এই উপস্থিতিয়ে আমাক এই অঞ্চলবাসী ৰাইজক গৌৰৱান্বিত কৰিছে। ইতিমধ্যে আপোনালোকে গম পায় যে প্ৰতি বছৰে আমাৰ এই মহান শক্তিপীঠখনত হাজাৰ হাজাৰ দৰ্শনাৰ্থী গোটেই বছৰটো ইয়াত সমাগম হয়। আৰু আজি মাঘৰ এক মাঘ হিচাপে আজি আমাৰ এই অঞ্চলত আমাৰ এই ঐতিহাসিক স্থানখনত যথেষ্ট ভক্তৰ ইতিমধ্যে সমাগম হৈছে। এতিয়া এটা 30 বাজিল দিনৰ, ইতিমধ্যে আমাৰ প্ৰায় 7,000 দৰ্শনাৰ্থী ইতিমধ্যে দৰ্শন কৰিলে মাক। আৰু আমাৰ পৰৱৰ্তী যি গধূলিলৈকে আমাৰ আজি গোটেই নিশা 9 বজালৈকে আমাৰ মন্দিৰ খোলা থাকিব আৰু মোটামুটি বহুখিনি দৰ্শক আমাৰ ইয়াত সমাগম হ'ব। ইতিমধ্যে দৰ্শক আহিয়ে আছে। আৰু আমাৰ যিখন এই ঐতিহাসিক স্থানখন ইতিমধ্যে আমাৰ ভক্তবৃন্দৰ দান বৰঙণিৰ দ্বাৰাই পৰিচালিত হয়। আৰু এই ক্ষেত্ৰত তেখেতসকলৰ উপস্থিতি আমাক যিখিনি ধন্য মানিছে, তেখেতসকলক আমি পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু আজি যিটো তিথি এক মাঘ, এই এক মাঘত যিসকল আমাৰ ইয়াত ভক্তবৃন্দ উপস্থিত হৈছে তেখেতসকলৰ মনোবাঞ্ছা কামনা হওক। আমাৰ ইতিমধ্যে আমাৰ শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল, আৰু বিষ্ণুদৌলৰ সন্মুখ ভাগত আমাৰ ইতিমধ্যে চাকি বন্তি আমাৰ জ্বলাইছে ভক্তবৃন্দই। ভক্তৰ ভিৰ যথেষ্ট হোৱাৰ কাৰণে আমাৰ আজি চাকি দিয়াৰ স্থান অলপ কম হৈছে। তৎসত্বেও আমি আমাৰ ভক্তবৃন্দই নিজৰ মন্দিৰ হিচাপে ভাবি, নিজৰ তীৰ্থস্থান হিচাপে অনুভৱ কৰি তেখেতসকলে আমাক ইতিমধ্যে তেখেতসকলে বিভিন্ন স্থানত দেৱীৰ প্ৰাৰ্থনা জনোৱাৰ কাৰণে চাকি বন্তি জ্বলাইছে। আমি পৰিচালনা সমিতিয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। আমি অনাগত দিনত সকলো ৰাইজৰ সহায় সহযোগিতাত আমি যিখিনি চাকি দিয়া স্থান আছে সেইখিনি আমি ডাঙৰ কৰিম বা বৰ্ধিত আকাৰত আমি প্ৰস্তুত কৰিম। হয়, দেৱীৰ ওচৰত যিসকলে আহিছে তেখেতসকলে এটা মানস লৈ আহিছে ইয়াত, আৰু তেখেতসকলৰ কথাটো আজি ভক্তি কৰিব লাগিব ইয়াত, আৰু তেখেতসকলে যথেষ্ট ফল পায়। আৰু এই ফল পোৱাৰ কাৰণে আমাৰ এই মহান শক্তিপীঠখনত ভক্তবৃন্দই ইয়াত পূজা অৰ্চনা কৰিছে আৰু যথেষ্ট শৃংখলাবদ্ধভাৱে ইয়াত তেখেতসকলে শাৰী পাতিছে আৰু শাৰী পাতি ইয়াত পূজা অৰ্চনা কৰিছে। আৰু আমাৰ যিহেতু মন্দিৰৰ আগতকৈও ভক্তবৃন্দৰ দান বৰঙণিৰ কাৰণে আৰু আমাৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আমাৰ মন্দিৰখন বৰ্তমান সময়ত জাকত জিলিকা হৈ উঠিছে। আৰু সেইকাৰণে আমাৰ ৰাইজ
ইয়াত আকৰ্ষিত হৈ আমাৰ ইয়াত উপস্থিত হৈছে। পৰিচালনা সমিতিৰ প্ৰচেষ্টাই ইয়াত মূল কথা। আৰু যিটো উন্নয়ন সমিতি বালিলেচা কালি দেৱালয় উন্নয়ন সমিতিয়ে নতুন পৰিকল্পনাৰে এই ব্যৱস্থা কৰিছিল কাৰণে আজি ঐতিহ্যমণ্ডিত প্ৰাক্তন সভাপতি অজিত মহন্তদেৱ আছে, বৰ্তমানৰ সভাপতি সতীশ দাস, এই দুজনৰ যি মানে কাৰ্যকলাপ, এই সুন্দৰ পৰিচালনা আৰু সুন্দৰ পৰিকল্পনাৰে এই মন্দিৰটো আজি 10 বছৰ আগৰ মন্দিৰ আৰু এইটো নাই এতিয়া। গতিকে এই দুজন ব্যক্তিৰ এটা সুপৰিকল্পনাত আজি এই মন্দিৰে এই অৱস্থা পাইছে। সেইকাৰণে ভক্তবৃন্দই ইয়াত আগতে সাধাৰণ কম আছিল, কিন্তু এতিয়া পৰিচালনা সমিতিৰ সুন্দৰ পৰিকল্পনাৰ বাবে এতিয়া যথেষ্ট যাত্ৰী আহিছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে ইয়াত মানে আমাৰ কম্পিউটাৰাইজ হৈছে। এতিয়া চব কথাটো কম্পিউটাৰাইজ হৈছে। ইয়াত কেতিয়াও তাৰমানে আমাৰ হাতেৰে কোনোবা হিচাপ টিচাপ সমস্ত কম্পিউটাৰাইজ হয়। গতিকে ভক্তবৃন্দে ভাল পাইছে। আৰু আমাৰ ৰিচিপশ্যনটো আগতে ঠেক আছে, এতিয়া ভোগ ঘৰৰ ব্যৱস্থা বেলেগ হৈছে, ভোগ খোৱা সুন্দৰ ব্যৱস্থাপনা হৈছে। আকৌ আমি হয়তো আৰু 2 বছৰৰ ভিতৰত, 1 বছৰ 2 বছৰৰ ভিতৰত আমি আকৌ 3 তলা বিল্ডিং আমাৰ কাম চলি আছে। গতিকে আমি আশা কৰিম যে ভক্তবৃন্দ ইয়াত ভক্তিৰ উপৰিও এটা টুৰিজিম প্লেচ এইটো। এইকাৰণে মই আগতে ক'লো যে পৰিকল্পনা আমাৰ যিটো কালি দেৱালয় উন্নয়ন সমিতিৰ যিটো পৰিকল্পনা সেইখিনিতে কাৰণে এইখিনি হৈছে। আকৌ আমাৰ পৰিকল্পনা আছে, এই হয়তো আপোনালোকে 1 বছৰ 2 বছৰৰ ভিতৰত দেখা পাব বালিলেচা কালি দেৱালয়ৰ যিটো কালি আগৰ পুখুৰী, এই পুখুৰীত আমি যন্ত্ৰচালিত বোটৰ আমি ব্যৱস্থা কৰিম। আৰু গোটেই পুখুৰী পাৰটো সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। আমি ভাবো যে অহা 1 বছৰ 2 বছৰৰ ভিতৰত আকৌ ইয়াতকৈ দুগুণ যাত্ৰী হ'ব বুলি আমি আশা কৰিছো। আৰু সেইমতে আমি পৰিকল্পনা কৰি আগবাঢ়ি আছো। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।